অসম চৰকাৰৰ প্ৰশাসনিক দক্ষতা আৰু বিকেন্দ্ৰীকৃত শাসন ব্যৱস্থাৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে আজি জাগিৰোড আৰু লাহৰীঘাট অঞ্চলত সমজিলাৰ সমায়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই জাগিৰোডৰ কাৰ্যালয় উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে এই পদক্ষেপক প্ৰশংসা কৰি কয় যে এই সমজিলাখনে শাসনৰ এক নতুন যুগৰ সূচনা কৰিব, ৰাজহুৱা সেৱাৰ সুবিধাসমূহ সময়মতে নিশ্চিত কৰিব আৰু সৰ্বাংগীন উন্নয়নক লাভান্বিত কৰিব। ইয়াৰ পৰিৱৰ্তে সময়ত অসম চৰকাৰৰ পৰিবহণ, মীন, আবকাৰী, বিজ্ঞান আৰু প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন বিভাগ তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই লাহৰীঘাট কাৰ্যালয় শুভাৰম্ভ কৰে। তেওঁৰ নিজৰ বক্তব্যত প্ৰকাশ কৰে যে এই সমজিলাখনে অঞ্চলটোৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব, অৰ্থনৈতিক বৃদ্ধি, সামাজিক ন্যায় আৰু সবলীকৰণক প্ৰসাৰিত কৰিব। তদুপৰি উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই এই পদক্ষেপক প্ৰশংসা কৰি নতুন কাৰ্যালয়সমূহে জাগিৰোড আৰু লাহৰীঘাট অঞ্চলত অধিক সুশৃংখলিত আৰু ফলপ্ৰসূ শাসনৰ আৰম্ভণি কৰিব বুলি বিশ্বাস প্ৰকাশ কৰে। তেওঁ নিশ্চিত যে এই নতুন কাৰ্যালয়সমূহে বৃদ্ধিৰ অনুঘটক হিচাপে কাম কৰিব, শাসন ব্যৱস্থাৰ সুবিধাসমূহ তৃণমূল পৰ্যায়ত উপনীত হ'ব বুলি মত প্ৰকাশ কৰে। আজিৰ এই অনুষ্ঠানত স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী, লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ মহম্মদ নাজাৰ, তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত আয়ুক্তসকল, বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা স্থানীয় লোকসকল উপস্থিত আছিল। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। মই নিজে আজি গৌৰৱান্বিত যে লাহৰীঘাট সমজিলাৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পায়। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসম এখন প্ৰথম ৰাজ্য, য'ত প্ৰতিটো বিধানসভা সমষ্টিত একোখন সমজিলা প্ৰতিষ্ঠা কৰিলে। ই প্ৰশাসনক ৰাইজৰ একেবাৰে ঘৰৰ পদূলিলৈ লৈ গ'ল বুলি মই ভাবিছোঁ। আৰু এনে সাহসী পদক্ষেপ যিকোনো ব্যক্তিৰ কাৰণে সম্ভৱ নহয়। ই এটা আমাৰ গোটেই ৰাজ্যখনৰ কাৰণে এটা ঐতিহাসিক দিন, য'ত আমি প্ৰশাসনৰ যি বিকেন্দ্ৰীকৰণ, এই প্ৰশাসনৰ বিকেন্দ্ৰীকৰণে ৰাইজক যথেষ্ট সকাহ দিব আৰু ৰাইজে ঘৰৰ ওচৰতে প্ৰশাসনৰ সকলো সা সুবিধা উপলব্ধ কৰিব পাৰিব। গতিকে লাহৰীঘাটবাসী বিশেষকৈ যিকোনো কথাত ইয়াত বানপীড়িত অঞ্চল বেছি আৰু যথেষ্ট ডিজাষ্টাৰ ইয়াত হয়। গতিকে এই ৰাইজৰ ওচৰত প্ৰশাসন আহি থাকিব, ই আমাৰ কাৰণে লাহৰীঘাটবাসীৰ কাৰণে আজি এটা খুব সুখী দিন বুলি মই ভাবিছোঁ। মহকুমা দাবী কৰিব লাগে, কিন্তু আন্দোলন নকৰাকৈ আজি মহকুমা পাইছে। এই ক্ষেত্ৰত চৰকাৰখনক কি বুলি ক'ব? চাওক, সমজিলাৰ সমজিলাৰ চিন্তা বা চেষ্টাটো ভাল, তাক আমিও শলাগ লৈছোঁ। কিন্তু যদি বিজেপি চৰকাৰে কিছুমান আঁচনি দিব বুলি কৈ বা বিভিন্ন ধৰণৰ কথা কৈ সেইবোৰ ৰূপায়ণ কৰা দেখা নাযায়, সেই একেধৰণে যদি সমজিলাৰ নামত ঢাল তৰোৱাল নোহোৱা নিধিৰাম চৰকাৰ হয়, তেতিয়া অলপ বেয়া হ'ব। কাৰণ সমজিলাৰ লগতে সমানভাৱে আপোনাৰ বিষয়া নিযুক্তি দিব লাগিব, কৰ্মচাৰী নিযুক্তি দিব লাগিব আৰু সমানভাৱে এই বৃহত্তৰ লাহৰীঘাট অঞ্চলৰ ৰাইজৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি পুঁজি দিব লাগিব। যদি সেইবোৰ পোৱা নাযায়, তেতিয়া এই সমজিলা হোৱাৰ কোনো লাভ নহ'ব। আৰু মই আশা কৰোঁ যে জাগিৰোড যি ধৰণে সমজিলা হৈছে, মৰিগাঁও যি ধৰণে আছে, সেই সমানভাৱে আমাৰ লাহৰীঘাটক উন্নয়নমূলক কাম কাজৰ কাৰণে পুঁজি পায়, তেতিয়াহে এই সমজিলা হোৱাৰ লাভালাভ আমি পাব পাৰিম। এনেকুৱা নেকি যে আপোনাৰ বোকাখাটে 32 বছৰ হৈ গ'ল আপোনাৰ মহকুমা ঘোষণা হোৱা, সা সুবিধা একো নাপালে অভিযোগ আহিছে বা কোনো ডিপাৰ্টমেণ্ট অহা নাই, আকৌ সমজিলা ঘোষণা কৰা হৈছে, এনেকুৱা হ'ব পাৰে? সেইটোৱে মই কৈ আছোঁ, সমজিলা অকল দিলেই নহ'ব। আমাক সেইটোৱে মই এবাৰ আপোনালোকক ক'লোঁ যে ঢাল তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰ হ'লেই নহ'ব, কামে কাজেও হ'ব লাগিব। অকল কথা আৰু কামৰ মাজত পাৰ্থক্য থাকিব নালাগে, যে কথা দি কথা ৰাখিব লাগে, সেইটোৱে মই চৰকাৰক অনুৰোধ জনাইছোঁ।
বাড়ির পিছর দানিম জুপি অৰুণোদয় অসমে লৈ আহিছে উঠাইছিলো বেলেগৰ ঘৰত So it depends on a person how you manage. এক ব্যতিক্ৰমী অনুষ্ঠান ৱেল মেনাৰ থকা চাবলৈ নাপাহৰিব য'ত থাকিব অসমৰ চুকে কোণে লুকাই থকা বিভিন্নজনৰ সুখে দুখে ভৰপূৰ জীৱন সংগ্ৰামৰ মন চুই যোৱা এক বিশেষ অনুষ্ঠান